ফিউচাৰ তাৰপৰা সকলোকে স্বাগতম জনাইছো আজি এইযোৰ মান ধুনীয়া ধুনীয়া হ্যান্ডলুমৰ আপোনালোকৰ নুনি কটন আৰু মাছৰাজ কটনৰ মেখেলা চাদৰ লৈ আহিছো প্ৰথম মেখেলা চাদৰ মই দেখাই দিছো এইযোৰ আপোনালোকৰ সেল পাৰি থব মেখেলা চাদৰযোৰ আপোনাৰ গ্ৰীনত এনেকুৱাকে পাৰ্পলেৰ থাকিব লাষ্ট টাইম আমি দেখাইছিলো গ্ৰীনত আপোনালোকৰ পিংক কালাৰত আছিল বহুতে ডিমান্ড আছিল বহুতে আমাক মেসেজ কৰিছিল এইবাৰ সেমে আহিছে কিন্তু কালাৰটো পাৰ্পলেত আহিছে চাওকচোন বহুতে ধুনীয়া আৰু আপোনালোকৰ এইটো হ'ব আচলৰ ডিজাইনটো আচলৰ এনেকে নেভি ব্লুৰ অকমান বুটা কৰাও থাকিব ডিজাইনটো এইখন হ'ব আপোনালোকৰ মেখেলাখনৰ ওপৰলৈকে আহিব ফুলকেটা আঠুলৈকে থাকিব প্ৰাইস আহিব অনলি 2750 যদি আপোনালোকৰ পছন্দ লাগিছে ভাল লাগিছে স্ক্ৰিনশ্বটটো ৰাখি আমাৰ স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিব আমাৰ ইনষ্টাগ্ৰামৰ পেজত তাতেও আপোনালোকে আমাক মেসেজ কৰিব পাৰিব এইটো হ'ব আপোনালোকৰ ব্লাউজৰ পিছটো ব্লাউজৰ স্লিপছত এনেকুৱাকে এটা পাৰি আহিব বহুতে ধুনীয়া এটা ইউনিক কালেকশন হয় নেক্সট এইযোৰ আহিব ব্লু কালাৰৰ নেভি ব্লুৰ এনেকুৱাকে থাকিব এইযোৰৰ সেল পাৰিয়ে হ'ব আপোনালোকৰ এইখন হ'ব চাদৰখন এনেকুৱাকে এটা এটা সৰু সৰু ফুলৰ নিচিনা ডিজাইন থাকিব এইখন হ'ব মেখেলা চাদৰখন এইখন হ'ব আপোনালোকৰ চাদৰখন এইটো হ'ব আপোনালোকৰ আঁচলৰ ডিজাইনটো চাওকচোন এইখন হ'ব আপোনালোকৰ মেখেলাখন এইখন মেখেলাখন আঠুলৈকে কাম থাকিব ওপৰলৈকে থাকিব চাওকচোন ফুল ইয়ালৈকে আছে প্ৰাইস আহিব 2750 ইয়াৰ ব্লাউজৰ স্লিপছত এটা পাৰি আহিব এনেকুৱাকে এটা ব্লাউজৰ স্লিপছত পাৰি আহিব যদি আপোনাক ভাল লাগে স্ক্ৰিনশ্বটটো ৰাখি পিনে আমাক মেসেজ কৰিব নেক্সট এইযোৰ আহিব মাছৰাজ কটনত আপোনালোকৰ মেৰুন কালাৰত ইয়েলো কমন অৰেঞ্জ ইয়েলোৰ নিচিনা ফুল আহিব এইটো হ'ব আচলৰ ডিজাইনটো মই মেলি আপোনালোকক দেখাই দি আছো গাত এনেকুৱাকে এটা ফুলৰ নিচিনা ডিজাইন থাকিব এইখন হ'ব চাদৰখন এইখন আপোনালোকে যেতিয়া সাইড পাৰি লগাব বহুতে হাইলাইট হ'ব কাপোৰযোৰ চাওকচোন বহুত ধুনীয়া আৰু আপোনালোকে এইটো হ'ব আচলৰ ডিজাইনটো প্ৰাইস আহিব অনলি 1700 এইখন হ'ব মেখেলাখন প্ৰাইস অনলি 1700 এইটো আপোনালোকে সাইড পাৰি কিটা চাওকচোন বহুতে হাইলাইট হ'ব যেতিয়া আপোনালোকে সাইড পাৰি কিটা এনেকে কাপোৰযোৰত লগাব নহয় মই এবাৰ দেখাইছো এনেকাকে বহুতে হাইলাইট হ'ব কাপোৰযোৰ এইটো ব্লাউজৰ স্লিপছত এনেকাকে এটা পাৰি আহিব প্ৰাইস অনলি 1700 নেক্সট এইযোৰ আহিব গ্ৰে অকমান সাইডে গ্ৰে কালাৰ এইযোৰ ডুৱেল টোনত আহিব এইযোৰ চাদৰখন ৰেডি কৰা আছে বাৰু এনেকাকে আচলটো ৰেডত থাকিব গাত এটা এটা সৰু ফুল পিংক আৰু ৰেডেৰে থাকিব অকমান ডুৱেল টোনত আহিব আপোনালোকে ভিডিঅ দেখিছে নে নাই মই গম পোৱা নাই এইটো ডুৱেল টোনত আহিব দহি বটা কৰাই দিয়া আছে এইখন হ'ব চাদৰৰ আচলটো এইখন হ'ব মেখেলাখন ৰেডি টু ওয়্যাৰ কৰা হোৱা নাই আপোনালোকক যে ৰেডি টু ওয়্যাৰ কৰাই দিব লাগে আমি কৰাই দিম প্ৰাইস আহিব 1800 ৰেডি টু ওয়্যাৰ কৰাই দিয়া হ'ব ইয়াত ব্লাউজ পিছটো আপোনালোকৰ এনেকাকে পিংকেৰে থাকিব চাওকচোন এইটো পিংকেৰে থাকিব এটা স্লিপছত এনেকাকে এটা পাৰি আহিব প্ৰাইস অনলি 1800 নেক্সট এইযোৰ আহিব হোৱাইট নহয় একচুয়ালি একেবাৰে লাইট গ্ৰে কালাৰ হোৱাইট টাইপ গ্ৰে কালাৰ যেটো হ'ব এইটো কালাৰত আহিব ইয়াত নেভি ব্লু আৰু গ্ৰীনেৰে কাম কৰা থাকিব এইখন গাত এনেকুৱাকে এটা এটা সৰু গছ নহয় একচুয়ালি ডিজাইনটো আপোনালোকে চাই লওকচোন এনেকুৱাকে থাকিব এইখন আহিব আপোনালোকৰ চাদৰখন এইটো হ'ব আপোনালোকৰ আঁচলৰ ডিজাইনটো এইটো হ'ব আঁচলৰ ডিজাইনটো আৰু এইখন হ'ব আপোনালোকৰ এইখন মেখেলাখন এইখন প্ৰাইস আহিব 1700 ইয়াত আপোনালোকে সাইড পাৰি এটা ব্লুত আহিব যেতিয়া ৰেডি টু ওয়্যাৰ কৰিব বহুত ধুনীয়া লাগিব কাপোৰটো আৰু ব্লাউজৰ স্লিপছত এনেকুৱাকে এটা পাৰি আহিব ঠিকেটা চাওকচোন এনেকুৱাকে যেতিয়া লগাব আপোনালোকে বহুত ধুনীয়া লাগিব প্ৰাইস 1700 আৰু যদি আপোনালোক কোনোবাক ৰেডি টু ওয়্যাৰ কৰি দিব লাগে আমি ৰেডি টু ওয়্যাৰ কৰি দিয়া হ'ব খালি ৰেডি টু ওয়্যাৰ কৰিলে প্ৰাইস 250 এটা এক্সট্ৰা পে কৰিব লাগিব আৰু আমাৰ কেছ অন ডেলিভাৰী নহয় আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব ধন্যবাদ